খন্তেক সময় আগতে আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠক শেষ হৈছে আৰু আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আজি এটা সিদ্ধান্ত লোৱা হৈছিল অসমৰ তিনিটা জনগোষ্ঠীৰ ওপৰত। এই তিনিটা হ'ল মিচিং জনগোষ্ঠী, ৰাভা হাছং আৰু তিৱা জনগোষ্ঠী। এই তিনিওটা জনগোষ্ঠীৰ যি কাউন্সিল আছিলে, এই কাউন্সিলসমূহৰ বৰ্ধিত বিত্তীয় ক্ষমতা বা প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ কাৰণে এই তিনিওখন কাউন্সিলকে সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত আজি অসম কেবিনেটে গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে তিনিওখন কাউন্সিলকে ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল আৰু তিৱা অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগলৈ অনুমোদন পঠায় আৰু এই অনুমোদন সাংবিধানিক মৰ্যাদা প্ৰদানৰ কাৰণে এই অনুমোদন পঠোৱা হয়। গতিকে তিনিওটা জনগোষ্ঠীৰ কাউন্সিলসমূহক যাতে তেওঁলোকৰ প্ৰশাসনিক দক্ষতা বাঢ়িব পাৰে, বিত্তীয় দক্ষতা বাঢ়িব পাৰে, যাতে কেন্দ্ৰৰ পৰা পুঁজি ইত্যাদি অনাৰ ক্ষেত্ৰত বা প্ৰশাসনটো সুন্দৰভাৱে চলোৱাৰ ক্ষেত্ৰত তেওঁলোক সহায়ক হয় আৰু সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আজিৰ কেবিনেটে প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব, তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহাৰ্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ ছেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে, আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ, সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল, যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব, ইয়াত
প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ সেক্ৰেটাৰী হিচাপে থাকিব গতিকে আজিৰ এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানে নিশ্চয়কৈ অসমৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ অভিভাৱক মন্ত্ৰী এই আঁচনিখনৰ জিলা ভিত্তিক যেটো নিৰ্বাচন হৈ থাকিব তাৰ অধ্যক্ষ হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া তাৰ মেম্বাৰ সেক্ৰেটাৰী হিচাপে থাকিব আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যেটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ আজিৰ কেবিনেটে এই অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল মানে লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব গতিকে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব দ্বিতীয়তে আপোনালোকে জানে যে অহা 22 জানুৱাৰীত আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি হ'ব বা পুনৰ নিৰ্মাণৰ দুৱাৰ মুকলি হ'ব গতিকে ৰাম মন্দিৰৰ সেই পবিত্ৰ দিনটোত অসম চৰকাৰে অসম ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰিছে গতিকে এই ৰাম মন্দিৰৰ পবিত্ৰ দিনত অসম চৰকাৰে এখন ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে এইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ যিসমূহ অমৃত সৰোবৰ কৰা হৈছিল আমি অত্যন্ত আনন্দিত যে আমাৰ চৰকাৰে যি ধৰণৰ অমৃত সৰোবৰৰ পৰিকল্পনা কৰি প্ৰত্যেকখন গাঁও পঞ্চায়তত অমৃত সৰোবৰ কৰা বা গাঁৱত অমৃত সৰোবৰ কৰাৰ পৰিকল্পনাই বহুত নতুনকৈ অমৃত সৰোবৰ কৰা হৈছিল তাৰ অধিকাংশই সম্পূৰ্ণ হৈছে মাত্ৰ 150টা মান অমৃত সৰোবৰ অনগোয়িং হৈ আছে সেইখিনি কামো এই জানুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব গতিকে অমৃত সৰোবৰসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে ইয়াৰ সুন্দৰভাৱে যাতে ইয়াক ৰেসপন্সিবিলিটি কোনে ল'ব আৰু কি ধৰণে চলিব এই কথাখিনি আজি আলোচনা কৰা হয় আৰু এই আলোচনা মৰ্মে যিসমূহ শিক্ষানুষ্ঠানত পৰিসৰত এই অমৃত সৰোবৰ কৰা হৈছে বা কৰবাত ধৰ্মানুষ্ঠানত কৰা হৈছে বা টি গাৰ্ডেন এৰিয়াত বা গভৰ্নমেণ্ট ৰেজিষ্টাৰ লেণ্ডত কোঅপাৰেটিভ সোসাইটি লেণ্ডত যতে কৰা হৈছে তাতে তেওঁলোককে সেই মেনেজমেন্টৰ দায়িত্ব মানে কৰবাত যদি শিক্ষানুষ্ঠানত কৰা হৈছে সেই শিক্ষানুষ্ঠানখনে সেই অমৃত সৰোবৰটোৰ মেনেজমেন্ট কৰিব বা ৰিলিজিয়াছ ইনষ্টিটিউচন কৰবাত মন্দিৰত মছজিদত নামঘৰত কৰিছো তেওঁলোকে এইটো কৰিব কৰবাত কোঅপাৰেটিভ সোসাইটিৰ ঠাইত কৰিছো তাত কৰিব ফৰেষ্ট ভিলেজত ফৰেষ্টত য'ত কৰিছো যি ফৰেষ্ট ভিলেজৰ ফৰেষ্ট একমতে সেই ফৰেষ্ট ভিলেজাৰ সকলো যদি তাত দায়িত্ব থাকে তেতিয়া তেওঁলোকে সেই মেনেজমেন্ট কৰিব এনেকুৱা ধৰণে টি গাৰ্ডেন এৰিয়াত কৰাখিনি টি গাৰ্ডেন মেনেজমেন্টক দিয়া হ'ব এই ধৰণে এটা সিদ্ধান্ত লোৱা হয় আৰু এই গোটেই ব্যৱস্থাটো যাতে অমৃত সৰোবৰবিলাক সুন্দৰভাৱে মেনেজমেন্ট হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত আজি কেবিনেটত লোৱা হৈছে আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় নিহত হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যেটো ব্যৱস্থা হেতু আমাৰ পঞ্চায়ত ইলেকশ্যন সমূহত নাছিলে গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনে ধৰা পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনে ধৰা পায় সেই একে হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে মানে যোনে দায়িত্বত পাব এইটো চৰকাৰী কৰ্মচাৰী হ'বই আৰু আজি অসম চৰকাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ফুড সিকিউৰিটি ৰুলছৰ আসাম ফুড সিকিউৰিটি ৰুলছ 2022 এটা সংশোধন আনিছে ৰুল 4ত এই সংশোধন অনুযায়ী আমি আগতে কৈছিলো যে
নেশ্যনেল ফুড ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ জৰিয়তে আমি ৰেচন কাৰ্ডৰ জৰিয়তে যিসকলক আমি চাউল দিওঁ এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন যিটো নাম ৰেজিষ্টাৰ হয় এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া হৈছে সকলোৱে ইতিমধ্যে গম পালে আৰু আপোনাক মই সাধাৰণতে ক্লিপখন দেখাই দিলোঁ প্ৰথমতে বন্ধুসকল যিসকলে চোৱা নাছিল ইমান দিন বন্ধুসকল আৰু আমি এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখনৰ সাধাৰণতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক নহ'লে কিন্তু পিছত বিপদ পৰিবলগীয়া হ'ব পাৰে বন্ধুসকল আৰু সকলোক মই কৈছোঁ যদি চাকৰি লাগে এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ভিডিঅ'টো অনন্য শ্বেয়াৰ কৰিব লাগিব যাতে সকলোৱে গম পায় কাৰণ অসমত সাধাৰণতে নিবনুৱাৰ হার আছে সাধাৰণতে মোটামুটি 40 লাখ 35 লাখ নিবনুৱা আছে বন্ধুসকল ইতিমধ্যে গেট 3 গেট 4 12,600 পদতে এপ্লাই কৰিছে সাধাৰণতে 22 লাখ প্লাস সাধাৰণতে 20 লাখ প্লাস ল'ৰা ছোৱালী এপ্লাই কৰিছে মোটামুটি 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তেনেকৈ সাধাৰণতে হিচাপ কৰিলে মোটামুটি 35 লাখ 40 লাখ নিবনুৱা হ'ব বন্ধুসকল অসমত সেইবাবে কৈছোঁ গোটেইটা মিলি বেছি হ'ব পাৰে সেইবাবে কৈছোঁ সকলো ৰেজিষ্ট্ৰেশ্যন কৰক সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰতিগৰাকী কেন্দ্ৰৰ বাবে এইটো ভিডিঅ' দৰকাৰী কাৰণ সাধাৰণতে সকলোৱে গমে পায় আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাবে যিসকলে সাধাৰণতে চাকৰি কৰিব বিচাৰিছে বা চাকৰিৰ বাবে এপ্লাই কৰে বা যিসকলে সাধাৰণতে টেট পৰীক্ষা হওক বা যিকোনো চাকৰি গেট 3 হওক হেল্থৰ হওক বা অসম পুলিচত হওক যিকোনো সাধাৰণতে চাকৰি বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইটো অপশ্যন লিংক এক্টিভ কৰি দিছে ইতিমধ্যে 5 জানুৱাৰীৰ পৰা এক্টিভ কৰি দিছে বন্ধুসকল ইতিমধ্যে সাধাৰণতে লিংক এক্টিভ হৈ আছে বন্ধুসকল আপোনালোকে কৰি লওক লাষ্ট ডেট আপোনালোকৰ 28 সাধাৰণতে ফেব্ৰুৱাৰী তাৰিখ বন্ধুসকল ভিডিঅ'টো অনন্য শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ সাধাৰণতে সকলোৰ বাবে প্ৰয়োজনীয় এই ভিডিঅ' আৰু ইতিমধ্যে সাধাৰণতে কেইবাটাও বৃহৎ আপডেট আপোনালোকে চাব পাৰে আৰু অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো সকলোবোৰ পিছুৱাই হ'ব সকলোবোৰ আগৰ ছেপ্টেম্বৰ মাহতে হ'ব আৰু আপোনালোকে এই পৰীক্ষাসমূহ সাধাৰণতে বহুতে ভাবিব যে পৰীক্ষাটো কেতিয়া হ'ব বহুতে ক'ব যে পৰীক্ষাটো দেৰিকৈ হ'ব নেকি বন্ধুসকল এই পৰীক্ষাটো আচলতে সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো অলপমান সাধাৰণতে দেৰিকৈ অনুষ্ঠিত হ'ব আৰু কিমান নিবনুৱা আছে আৰু সকলো সাধাৰণতে যেতিয়া যি পদ মুকলি হয় বা যেতিয়া যি ভেকেঞ্চি মুকলি হয় সকলোবোৰ ভেকেঞ্চিৰ আপডেটটো লগে পোৱাৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অপশ্যন লিংক এক্টিভ কৰি দিছে সকলোক মই অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাবে বহুতে সাধাৰণতে উপকৃত হ'ব ৰেজিষ্ট্ৰেশ্যনৰ সাধাৰণতে ফলত বহুতে বন্ধুসকল উপকৃত হ'ব কাৰণ বহুতে চাকৰি খবৰ বহুতে নাজানে আৰু এইটো সাধাৰণতে এমপ্লয়মেণ্টটো আকৌ সাধাৰণতে যিসকলে কৰিছে বা যিসকলে কৰা নাই তেওঁলোকক কৰিব পাৰিব আৰু যিসকলে আগতে এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন সাধাৰণতে কৰিছে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আকৌ কৰিব লাগিব বাধ্যতামূলক আৰু আপোনালোকৰ সাধাৰণতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনালোঁ আৰু আপোনালোকে সাধাৰণতে এইটোৰ পৰা উপকৃত হ'ব যিসকলে পদ মুকলি হয় বা যিসকলে যি পদ মুকলি হয় যি ভেকেঞ্চি মুকলি হয় লগে আপোনালোকে নটিফিকেশ্যন মুকলি হ'ব ইমেইলৰ জৰিয়তে বা মেছেজৰ জৰিয়তে সেইবাবে এইটো সাধাৰণতে লিংক এক্টিভ কৰি দিয়া হৈছে বন্ধুসকল ভাল এটা পদক্ষেপ লৈছে আৰু সকলোভাৱে নিবনুৱাৰ ভাল কথা আৰু কিমান নিবনুৱা আছে সেইটো হিচাপ কৰিব আৰু কিমান কোম্পানীৰ চাকৰি দিব পৰা যায় সেই বিষয়ে হিচাপ কৰিব বন্ধুসকল সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনালোঁ আৰু গেট 3 গেট 4 ভেকেঞ্চিৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ অতিকৈ প্ৰয়োজনীয় আপোনালোকৰ মৰমৰ ভিডিঅ'টো